নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ডিএলএডৰ বিষয়ে, অৰ্থাৎ যিসকলে ডিএলএডৰ এন্ট্ৰেন্স দি ৰিজাল্ট পালে অলৰেডি কিন্তু কাউন্সেলিঙৰ ফৰ্ম ফিল আপ কৰা নাই বা কৰিব বুলি ৰৈ আছে, যেহেতু যোৱাকালিলৈকে সাৰ্ভাৰটো আন্ডাৰ মেইনটেনেন্স আছিলে, তেওঁলোকৰ মনত বহুত ধৰণৰ প্ৰশ্ন থাকিব পাৰে যে প্ৰথম যে অনলাইন কাউন্সেলিঙৰ কাৰণে আপোনালোকে কেনেদৰে এপ্লাই কৰিব, এইটো ভিডিঅ'ত উত্তৰ পাব। আৰু আপোনালোকে জানিব পাৰিব যে ইনষ্টিটিউট প্ৰিফাৰেন্স কেনেদৰে ফিল আপ কৰিব আৰু কেনেদৰে ফিল আপ কৰিলে আপোনালোকৰ সুবিধা হ'ব। নেক্সট এটা বহুত ডাঙৰ প্ৰশ্ন বহুতৰ কাৰণে যে বেলেগ ডিষ্ট্ৰিক্টত অনলাইন কাউন্সেলিঙৰ বাবে এপ্লাই কৰিব পাৰিব নে নাই, আৰু ৩ নম্বৰত ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙৰ ৰিজাল্ট কেতিয়া দিব আৰু এডমিশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এডমিশ্যন ফিজ কিমান লাগিব, গভৰ্ণমেণ্ট কলেজত কিমান, প্ৰাইভেট কলেজত কিমান বা গোটেই বছৰটোত কিমান ফিজ লাগিব, গোটেইখিনি তথ্য পাব। এডমিশ্যনৰ সময়ত কি কি ডকুমেণ্টছ লাগিব, বহুত বেছি ইম্পৰ্টেণ্ট এইটো, এডমিশ্যনৰ সময়ত কি কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়েও কোৱা হ'ব। আৰু ফাৰ্ষ্ট ৰাউণ্ডৰ পিছত যিবিলাক পৰৱৰ্তী ৰাউণ্ডবিলাক হ'ব, মানে ফেজ 2 ফেজ 3 এইবিলাক কাউন্সেলিং কেতিয়া হ'ব, এই গোটেইখিনি তথ্য এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনোৱা হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, আপোনালোকৰ কাৰণে হেল্প হ'ব, ঠিক আছে। প্ৰথমতে কৈছোঁ কাউন্সেলিঙৰ বিষয়ে যাওক। যিহেতু যোৱাকালি 3 বজাৰ পৰা অনলাইন কাউন্সেলিঙৰ যে প্ৰচেছটো ষ্টাৰ্ট হ'ব লাগিছিল, কিন্তু সাৰ্ভাৰটো আন্ডাৰ মেইনটেনেন্স আছিলে, সেইকাৰণে আপোনালোকে হয়তো কৰিব পৰা নাই। কিন্তু আজি পুৱাৰে পৰাই যি SCRT পেটৰ সাৰ্ভাৰটো মানে ৱেবছাইটটো লাইভ হৈ আছে, মানে অনলাইন কাউন্সেলিঙৰ কাৰণে মানে সাৰ্ভাৰটো অপেন কৰি দিয়া হৈছে। তো সেইটোত আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই বা ইনষ্টিটিউট প্ৰিফাৰেন্স ফিল কৰা নাই, সেইটো কেনেকৈ কৰিব মই অলপ থুলমূলকৈ কৈ দিছোঁ, চাব। ফাৰ্ষ্টতে আপোনালোকে সাৰ্চ কৰিব লাগিব SCRT পেট বুলি, সাৰ্চ কৰাৰ লগে লগে আপোনালোকে অফিচিয়েল ৱেবছাইটটোত গৈ পাব। দেন তাতে আপোনালোকে দেখা পাব ৰিজাল্ট ডিক্লেয়াৰ হোৱা বুলি এটা নটিফিকেশ্যন থাকিব, তাৰ তলতে অনলাইন কাউন্সেলিং প্ৰচেছ ইজ লাইভ নাও এনেকুৱা এটা লিখা থাকিব আৰু ক্লিক হেয়াৰ বুলি ব্লু কালাৰত লিখা থাকিব, ঠিক আছে। সেই ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰিব লাগিব। দেন আপোনালোকৰ লগইন ইণ্টাৰফেচ এটা পাব, চৰি ফৰ দ্য ইণ্টাৰাপশ্যন, লগইন ইণ্টাৰফেচ এটা পাব। তাত আপোনালোকৰ ৰেজিষ্টাৰ্ড যিটো মোবাইল নম্বৰ আছে, যিটো মোবাইল নম্বৰ দ্বাৰাই আপোনালোকে এপ্লাই কৰিছিলে ডিএলএডৰ কাৰণে, এণ্ট্ৰেন্সৰ কাৰণে, সেই মোবাইল নম্বৰটো আপোনালোকে তাতে ফিল আপ কৰিব লাগিব। দেন আপোনালোকৰ ডেট অফ বাৰ্থটো ফিল আপ কৰি লগইন কৰিব লাগিব। আৰু লগইন কৰাৰ লগে লগে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যনখিনি খোল খাই যাব। তাতে কিবা এডিট কৰিবলগীয়া থাকিলে আপোনালোকে কৰিব পাৰে, ঠিক আছে। কিছুমান বস্তু এডিট কৰিব পাৰিব। সেইখিনি এডিট কৰাৰ পিছত আপোনালোকে সেভ এণ্ড প্ৰচিড বুলি ক্লিক কৰিব, তাতে সেভ এণ্ড প্ৰচিড অপশ্যন থাকিব, তাতে ক্লিক কৰিব। দেন আপোনালোকে তাতে ইনষ্টিটিউট প্ৰিফাৰেন্সৰ এটা অপশ্যন খোল খাব, ঠিক আছে। তাতে আপোনালোকৰ থাকিব ইনষ্টিটিউট টাইপ, আৰু তাৰপিছত সেই ছাপ'জ ইনষ্টিটিউট টাইপত থাকিব আপোনালোকৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট আৰু প্ৰাইভেট ইনষ্টিটিউট, ঠিক আছে। তো যদি অবভিয়াছলি যদি আপোনাৰ মাৰ্কছ ভাল আছে, আপুনি গভৰ্ণমেণ্ট ইনষ্টিটিউট সিলেক্ট কৰিব। গভৰ্ণমেণ্ট ইনষ্টিটিউট সিলেক্ট কৰাৰ লগে লগে যিকেইটা গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত, মানে আপুনি যিটো ডিষ্ট্ৰিক্টত এণ্ট্ৰেন্স দিছে সেইটো ডিষ্ট্ৰিক্টত যিমানকেইটা গভৰ্ণমেণ্ট কলেজ আছে সেইকেইটা অ'পেন হ'ব। তাৰে যিকোনো এটা যিটো ভাল লাগে আপোনাৰ প্ৰিফাৰেন্স 1ত ৰাখিব বিচাৰে সেইটো ক্লিক কৰিব। তাৰপিছত আপুনি কি কৰিব, তলত আকৌ লিখা থাকিব এড ইনষ্টিটিউট বুলি, ঠিক আছে। সেইটো ছেভ হৈ যাব। তলত আকৌ লিখা থাকিব এড ইনষ্টিটিউট, আপুনি তাতে ক্লিক কৰি আকৌ আৰু এটা গভৰ্ণমেণ্ট কলেজ চিলেক্ট কৰিব। বা যদি গভৰ্ণমেণ্ট কলেজ এটাই থাকে আৰু প্ৰাইভেট ইনষ্টিটিউট থাকে আপোনালোকৰ ডিষ্ট্ৰিক্টত, তেন্তে আপোনালোকে ইনষ্টিটিউট টাইপত গৈ গভৰ্ণমেণ্ট যদি থাকে গভৰ্ণমেণ্ট, আৰু যদি নাথাকে প্ৰাইভেট চিলেক্ট কৰি ল'ব পাৰে, যদি আপোনালোকে প্ৰাইভেটৰ কাৰণে এপ্লাই কৰিব বিচাৰে। তো তাতে ছাপ'জ আপোনালোকে প্ৰাইভেট চিলেক্ট কৰিব, তেন্তে ইনষ্টিটিউট টাইপত আপোনালোকে প্ৰাইভেট চিলেক্ট কৰিব। তাৰপিছত যিখিনি প্ৰাইভেট ইনষ্টিটিউট আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত তাতে আপোনালোকে চিলেক্ট কৰিব পাৰিব, ঠিক আছে। তো চিলেক্ট কৰাৰ পিছত এনেদৰে আপোনালোকৰ যিমানকেইটা ইনষ্টিটিউট আছে ডিষ্ট্ৰিক্টত গোটেইখিনি অপশ্যন পাই যাব আপোনালোকে। তাতে আপোনালোকে এবাৰ লগ ইন কৰিলে গম পাই যাব। সেইখিনি কৰাৰ পিছত আপোনালোকে সেভ এণ্ড প্ৰচিডত অপশ্যনত ক্লিক কৰিব লাগিব। দেন আপোনালোকৰ নেক্সট ষ্টেপত এটা OTP ভেৰিফিকেশ্যন হ'ব, যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে আপোনালোকৰ, সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা OTP যাব। OTPটো ফিল আপ কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিব। ফাইনেল ছাবমিশ্যনৰ সময়ত আপোনালোকে সেই আপোনালোকৰ যিটো কাউন্সেলিঙৰ ফৰ্মটো এটা প্ৰিণ্ট আউট লৈ ল'ব, ঠিক আছে, ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে। এনেদৰে চিম্পল কিছুমান ষ্টেপছ আছে, আপোনালোকে ৱেবছাইটত গ'লে গম পাই যাব, ঠিক আছে। এতিয়া আপোনালোকে অনলাইন কাউন্সেলিঙত কেনেকৈ এপ্লাই কৰিব গম পাই গ'লে, ইনষ্টিটিউট প্ৰিফাৰেন্সটো কেনেকৈ ফিল আপ কৰিব গম পালে, ঠিক আছে। আৰু ইনষ্টিটিউট প্ৰিফাৰেন্সটো প্ৰথমতে আপোনালোকে ডাইৰেক্ট ৰখাৰ চেষ্টা কৰিব, তাৰপিছত নৰ্মেল স্কুল,
দেন আপোনালোকে লাষ্টত শেষত ৰাখিব আপোনালোকে প্ৰাইভেট ইনষ্টিটিউটবিলাক যদি আপোনালোকে প্ৰাইভেট ইনষ্টিটিউটতো আপোনালোকে এডমিশ্যন ল'ব বিচাৰে আৰু কোনোবাই যদি নহয় মই প্ৰাইভেটতে পঢ়িম আপোনালোকে প্ৰিফাৰেঞ্চ 1তো দিব পাৰে সেইটো আপোনালোকৰ পছন্দ মতে ঠিক আছে এতিয়া এটা ডাঙৰ প্ৰশ্ন যে বহুতে মোক সুধি আছিল যে বেলেগ ডিস্ট্ৰিক্টত কাউন্সেলিংত এপ্লাই কৰিব পাৰিব নেকি সো বেলেগ ডিস্ট্ৰিক্টত আপোনালোকে কাউন্সেলিং কৰিব নোৱাৰিব বৰ্তমানলৈকে ঠিক আছে কিয়নো আপোনালোকে চাওক এতিয়া বহুত ডিস্ট্ৰিক্টত কাট অফ কম যায় এতিয়া আপোনাৰ ডিস্ট্ৰিক্টত কাট অফ বহুত গৈছে ঠিক আছে কিন্তু আপুনি বেলেগ ডিস্ট্ৰিক্টত কৰিলে হয়তো আপুনি পাই যাব পাৰে কিন্তু সেই ডিস্ট্ৰিক্টৰ যিখিনি ক্যান্ডিডেট আছে তেওঁলোকে আপোনাৰ কাৰণে হয়তো তেওঁৰ পাবলগীয়া সিটটো নাপাব তো এনে ধৰণৰ কিছুমান কাৰণৰ বাবে নিজৰ ডিস্ট্ৰিক্টতে আপোনালোকক সীমাবদ্ধ কৰি ৰখা হৈছে বা আপুনি যদি বেলেগ ডিস্ট্ৰিক্টত এপ্লাই কৰিব বিচাৰে তেন্তে আপুনি যেতিয়া অনলাইন ফৰ্ম ফিল আপ কৰিব এন্ট্ৰেন্সৰ কাৰণে যেতিয়া নোটিফিকেশন ৰিলিজ কৰা হয় তেতিয়াই আপুনি বেলেগ ডিস্ট্ৰিক্টৰ হৈ এপ্লাই কৰিব লাগিব আদাৰৱাইজ আপোনালোকে নোৱাৰে ঠিক আছে ওকে এতিয়া কথা হল যে ফার্স্ট রাউন্ডৰ ৰিজাল্ট কেতিয়া দিব ঠিক আছে ওকে ফার্স্ট রাউন্ডৰ ৰিজাল্ট আপোনালোকে পাব এক মিনিট মই আপোনালোকক গোটেই বস্তুখিনি দেখুৱাই দিছো মই অলৰেডি কালি ভিডিও এটাত কৈ দিছিলো ইয়াতে চাব আপোনালোকৰ ফার্স্ট ৰাউন্ড অফ কাউন্সেলিং স্টাৰ্ট হৈছে 24/9/2024 ৰ পৰা মানে যোৱাকালিৰ পৰা স্টাৰ্ট হোৱা বুলি কৈছে কিন্তু আমি জানো যোৱাকালি আমাৰ যেটো সাৰ্ভাৰটো আছিল আন্ডাৰ মেইনটেনেন্স আছিল সো টেকনিক্যালি আজিৰ পৰাই ধৰিব পাৰে মানে 25 তাৰিখৰ পৰা স্টাৰ্ট হোৱা বুলি ক'ব পাৰি বাট নোটিফিকেশনত 24 ৰ পৰা লিখা আছে যি কি নহওক আজি আছে মানে 25 ৰ পৰা আপোনালোকে 27 লৈকে ধৰিব পাৰে মানে 24 ৰ পৰা 27 লৈকে লিখা আছে মানে আমি কি টাইম কিমান পালো 25 তাৰিখ 26 তাৰিখ আৰু 27 তাৰিখ এই তিনি দিনৰ ভিতৰত আপোনালোকে এই বস্তুখিনি ফিল আপ কৰিব লাগিব আৰু এই ফার্স্ট ৰাউন্ড অফ কাউন্সেলিংটো সকলোৰে কাৰণে ম্যান্ডেটৰি হয় ঠিক আছে এতিয়া যদি আপুনি ভাবে যে হয় মই ফার্স্ট ৰাউন্ড অফ কাউন্সেলিংত পাৰ্টিসিপেট নকৰো পিছত কেতিয়াবা পাৰ্টিসিপেট কৰিম তেন্তে আপোনালোকৰ ভুল হ'ব পিছত আপোনালোকে কৰিব নোৱাৰিব এই ফার্স্ট ৰাউন্ড অফ কাউন্সেলিংটো সকলোৰে কাৰণে বাধ্যতামূলক যদিহে আপোনালোকে ডিএলএড কৰিব বিচাৰে বা পঢ়িব বিচাৰে ঠিক আছে সো সকলোৱে কৰিব লাগিব এইটো যদিও আপোনাৰ মাৰ্কস কম আছে তথাপিও আপুনি কৰিব লাগিব যদি আপোনালোকে এডমিশন লোৱাৰ ইচ্ছা আছে হেয়া গভটতে হওক বা প্ৰাইভেটতে হওক ঠিক আছে ওকে এতিয়া কথা হল যে ৰিজাল্ট ওলাব আপোনাৰ ৰাউন্ড 1 ৰ ৰিজাল্ট ওলাব আপোনালোকৰ 30 সেপ্টেম্বৰত দেন আপোনালোকৰ ফিজিক্যাল এডমিশন উইথ ডকুমেন্ট ভেৰিফিকেশন ইন দ্য এলটেড ইনষ্টিটিউট উইথ পেমেন্ট অফ ফিজ আৰু আপোনালোকৰ 30 তাৰিখে ৰিজাল্ট পাই গলে আৰু 1 তাৰিখৰ পৰা আপোনালোকৰ এডমিশন ষ্টাৰ্ট হৈ যাব ফার্স্ট ৰাউন্ডৰ ঠিক আছে ফার্স্ট ৰাউন্ডত যিসকলে সিলেক্ট হ'ব তেওঁলোকৰ 1 তাৰিখৰ পৰা মানে 1 অক্টোবৰৰ পৰা 3 অক্টোবৰলৈকে এডমিশন হ'ব ঠিক আছে ইয়াৰ লগতে মই পৰৱৰ্তী স্টেপ 2 মান কৈ দিছো দেন আপোনালোকৰ পাবলিকেশন অফ ভ্যাকেন্সি লিষ্ট এন্ড কাট অফ ৰিজাল্ট অফ ৰাউন্ড 2 ৰিজাল্ট ওলাব আপোনালোকৰ 7 অক্টোবৰত ঠিক আছে আৰু ৰাউন্ড 3 এক সেকেন্ড বাকিখিনি মই ৰাউন্ড 3 যেটো ৰিজাল্ট ওলাব হেয়া ওলাব 22 অক্টোবৰত আৰু ইয়াৰ মাজতে কিছুমান স্টেপস আছে সেইখিনি আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ পিডিএফ টো চাই ল'ব পাৰে বা মই টেলিগ্ৰাম গ্ৰুপত দি দিম আপোনালোকে চাই ল'ব ঠিক আছে ওকে দেন আপোনালোকৰ কথা আছে যে এডমিশন ফিজ কিমান লাগিব হয় না সো এডমিশন ফিজ কিছু পৰিৱৰ্তন কৰা হৈছে আৰু হেয়া হৈছে সব গভৰ্ণমেন্ট ইনষ্টিটিউটৰ কাৰণে ফিজটো বহুত কম হয় আৰু প্ৰাইভেট ইনষ্টিটিউটৰ কাৰণে ফিজটো অলপ বেছি হয় সো ফিজ স্ট্ৰাকচাৰটো কেনেকুৱা মই আপোনালোকক জনাই দিছো সো এডমিশন ফিজ যেটো মানে এডমিশন ফিজ হয় আপোনালোকৰ 150 रुपीस লাগিব আৰু টিউশন ফিজ হেয়া লাগিব আপোনালোকৰ 1200 টকা আৰু ইলেক্ট্ৰিসিটি ফিজ লাগিব 600 रुपीस এক্সামিনেশন ফিজ আপোনালোকৰ 2000 रुपीस এন্ড ডিফারেন্ট ওয়ার্কশপস এন্ড ফিল্ড ভিজিটৰ কাৰণে 200 रुपीस গেমস এন্ড স্পৰ্টছৰ কাৰণে 200 रुपीस ম্যাগাজিনৰ কাৰণে 150 रुपीस অবজারভেশন অফ ইম্পৰ্টেন্ট ডেজৰ কাৰণে 200 रुपीस ঠিক আছে আৰু এই গোটেইখিনি মিলি আপোনালোকৰ টোটাল হয় 4700 টকা যিসকলে নন হোস্টেলাৰ হয় মানে হোস্টেলত নাথাকে আৰু যিসকলে হোস্টেলত থাকিব তেওঁলোকৰ কাৰণে 5000 रुपीस ঠিক আছে সো যিসকলে নরমাল ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে 4700 টকা আৰু যিসকলে হোস্টেলত থাকিব তেওঁলোকৰ কাৰণে 5000 টকা এটো হল গভৰ্ণমেন্ট কলেজৰ ফিজ ঠিক আছে এবাৰ আপোনালোকে সুধিব পাৰে যে প্ৰাইভেট কলেজৰ মানে ফিজটো কেনেকুৱা হ'ব হেতু এবাৰ কৈ দিছো আপোনালোকে চাই ল'ব এডমিশন ফিজ হল আপোনালোকৰ 2000 টকা টিউশন ফিজ হল আপোনালোকৰ 21600 টকা
আৰু কলেজ ডেভেলপমেণ্ট ফিজ হ'ল আপোনালোকৰ 5000 টকা, গেমছ এণ্ড স্পৰ্টছত আপোনালোকৰ 1000 টকা, লাইব্ৰেৰী ফিজ 1000 টকা, ইলেক্ট্ৰিচিটি ফিজ 600 টকা আৰু ফেষ্টিভেল ফাংচন ফিজ এইবিলাকৰ ফিজ হ'ল আপোনালোকৰ 1000 টকা, এক্সামিনেশ্যন ফিজ আপোনালোকৰ 1000 টকা, মেগাজিন ফিজ 300 টকা, কমন ৰুম ফিজ 500 টকা আৰু টোটাল হ'ব আপোনালোকৰ 34000 অৰ্থাৎ 34000 টকা লাগিব প্ৰাইভেট ইনষ্টিটিউটত আপোনালোকে পঢ়িবলৈ। এয়া হ'ল গোটেই বছৰটোৰ মানে ইয়াৰলি আপোনালোকৰ কিমান টকা লাগিব 34000 টকা লাগিব প্ৰাইভেট ইনষ্টিটিউটত আৰু গভৰ্ণমেণ্ট কলেজত আপোনালোকৰ ইয়াৰলি কিমান লাগিব 4700 টকা যদিহে আপোনালোকে ঘৰৰ পৰা অহা যোৱা কৰে আৰু যদিহে হোষ্টেলত থাকে মানে গভ হোষ্টেলতো থাকে তেন্তে আপোনালোকৰ 5000 টকা লাগিব। মানে কিছুমান ইনষ্টিটিউটত হোষ্টেল ফেচিলিটিজ নাই, যিবিলাকত আছে সেইবিলাকত যদি আপোনালোকে হোষ্টেল লয় তেন্তে আপোনালোকৰ 5000 ৰুপিজ লাগিব। ঠিক আছে, এইখিনি আছিল ফিজ ষ্ট্ৰাকচাৰ। ঠিক আছে, দেন আপোনালোকৰ ইম্পৰ্টেণ্ট কথা এটা হ'ল যে এডমিশ্যনৰ সময়ত আপোনালোকৰ ডকুমেণ্টছ কি লাগিব হয়নে, অৰিজিনেল ডকুমেণ্টছ কিছুমান লাগিব আপোনালোকে এডমিশ্যনৰ সময়ত। সেইবিলাক হ'ল আপোনালোকৰ চাৰ্টিফিকেট অফ এজ প্ৰুফ। ঠিক আছে, এজ প্ৰুফৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড দেখুৱাব পাৰে, হায়াৰ ছেকেণ্ডেৰীৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন দেখুৱাব পাৰে বা যিটো বৰ্ড চাৰ্টিফিকেট আছে মানে পাছ চাৰ্টিফিকেট আছে সেইটো দেখুৱাব পাৰে। ঠিক আছে, আৰু আপোনালোকৰ 2 নম্বৰত লাগিব পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডেৰী, মানে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ যিটো আপোনাৰ পাছ চাৰ্টিফিকেট আছে আৰু মাৰ্কশ্বিটখন দেখুৱাব লাগিব। আৰু আপোনালোকৰ যদি ৰিজাৰ্ভেশ্যন আছে মানে OBC SC বা ST হয় তেন্তে আপোনালোকে কাষ্ট চাৰ্টিফিকেট শ্ব' কৰিব লাগিব জেনুইন। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট টু প্ৰুভ ডেট হি শ্বি ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, মানে PRC থাকিলে ভাল কথা বা PRCৰ লগত সম্বন্ধিত কিবা ডকুমেণ্টছ আপোনালোকে শ্ব' কৰিব লাগিব যিটোৱে প্ৰমাণ কৰে যে হয় আপুনি অসমৰে বাসিন্দা হয়। ঠিক আছে, তাৰপিছত আপোনালোকৰ যদি আপোনালোকে PWD কেণ্ডিডেট হয় তেন্তে আপোনালোকে ডিজেবিলিটি চাৰ্টিফিকেট দেখুৱাব লাগিব আৰু EWS কৰাৰ কাৰণে EWS চাৰ্টিফিকেট লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে মানে আপোনালোকে এটা আণ্ডাৰটেকিং দিব লাগিব 10 টকাৰ ষ্টেম্পত। ঠিক আছে, 10 টকাৰ ষ্টেম্পত আপোনালোকে এটা আণ্ডাৰটেকিং দিব লাগিব আৰু সেই আণ্ডাৰটেকিংটোত লিখা থাকিব কি সেইটো মই আপোনালোকক দি দিম বাৰু, আপোনালোকে গ্ৰুপ জইন কৰি ল'ব আমাৰ টেলিগ্ৰাম গ্ৰুপটো, তাতে মই দি দিম আৰু PDF টো শ্বেয়াৰ কৰি দিম। ঠিক আছে, সেই আণ্ডাৰটেকিংটো আপোনালোকে মানে কোৰ্টত গৈ বনাই ল'ব পাৰে। ঠিক আছে, এইখিনি আছিল মানে ইম্পৰ্টেণ্ট ডকুমেণ্টছ। বাকী আপোনালোকৰ যিটো এপ্লিকেশ্যন আছে আৰু ৰিজাল্ট শ্বীটটো আছে মানে ৰিজাল্ট যিখিনি ওলাইছে আপোনালোকৰ সেইটোৰ প্ৰিণ্ট আউট এটা লৈ যাব আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিছে সেই এপ্লিকেশ্যনৰ প্ৰিণ্ট আউটটো লৈ যাব আৰু এডমিট কাৰ্ডখনৰ প্ৰিণ্ট আউট লৈ যাব। এইখিনি হ'লে চাফিচিয়েণ্ট হৈ যাব। ঠিক আছে, বাকী কিবা অসুবিধা পালে আপোনালোকে মোক জনাব। ঠিক আছে, সো এইখিনি আছিল যিমানখিনি তথ্য আপোনালোকক দৰকাৰ আছিল মই ভাবোঁ মই সম্পূৰ্ণখিনিৰ উত্তৰ দিব পাৰিলোঁ। বাকী কিবা যদি ৰৈ গৈছে আপোনালোকে মোক জনাব পাৰে, কাৰণ চাওক এইটো মই গোটেই কমপ্লিট প্ৰচেছটো থ্ৰু দি এবাৰ পাৰ হৈ আহিছোঁ, কাৰণ মই নিজে DLED এণ্ট্ৰেঞ্চ দি পাছ কৰি তাৰপিছত ডাইৰেক্ট বঙাইগাঁৱত পঢ়িলোঁ। কমপ্লিট কৰিব নোৱাৰিলোঁ কাৰণ ইফালে চাকৰি হৈ গ'ল, চাকৰি কৰি থাকোঁতে ৰেগুলাৰ কোৰ্চ এটা আমি কৰিব নোৱাৰোঁ, এইটো ৰুলছ কিছুমান আছে। সো যিকি নহওক আই হেভ দ্য এক্সপিৰিয়েঞ্চ, চ' আই কেন গাইড ইউ ইন দ্য ৰাইট ৱে। চ' কিবা অসুবিধা পালে কমেণ্টত জনাব। ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া থাকিব, পাৰিলে ফ'ল' কৰিব আৰু গ্ৰুপ জইন কৰি ল'ব। ঠিক আছে, থেংক ইউ, লগ পাম আন এটি নতুন ভিডিঅ'ত।